বিটিচিত হাগ্ৰামাৰ চৰকাৰ হোৱাটো খাটাং মুখ্যমন্ত্ৰীয়ে নিজে ক'লে আৰু নকবনো কিয় যেতুকে মুখ্যমন্ত্ৰী তাত গৈ আছে এইকেইদিন বিটিআৰত কন্টিনিউ মিটিং কৰি আছে তেওঁ জনতাৰ আবেগবোৰ জনতাৰ মনৰ ভাৱটো বুজি পাইছে। নমস্কাৰ সকলোকে মোৰ উন্নতি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থকাটোৱে বিচাৰোঁ কাৰণ বিটিচিত বৰ্তমান ইলেকশ্যন একদম সমাগত। 22 ছেপ্টেম্বৰত নিৰ্বাচন হ'ব আৰু 26 ছেপ্টেম্বৰত ৰিজাল্ট দিব। গতিকে এতিয়া বিটিচিত একদম গৰম বা বলিছে সেই আগৰ দৰে মলয়া বতাহ বা উৰুৱা বতাহ বলি থকা নাই বৰ্তমান বিটিচিত এতিয়া বলিছে একদম গৰম বতাহ বলিছে নিৰ্বাচনৰ। এতিয়া দেখিবলৈ পাইছো শক্তিশালী ৰূপত তিনিওটা দল থিয় হৈছে বিপিএফ ইউপিপিএল আৰু কংগ্ৰেছ দল। কংগ্ৰেছ দল কম নহয় তাত বৰ্তমান শক্তিশালী হিচাপে থিয় দিব গৈছে। ইপিনে বিজেপিটো আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় কন্টিনিউ ইখনৰ পিছত সিখন মিটিং কৰি আছে আপোনালোকে চাগে দেখিছে ভাষণবোৰ শুনিছে নহয় জানো তেখেতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি বৰ্তমান দি আছে সেই বিটিআৰত গৈ পিনে আৰু বিটিআৰৰ ৰাইজটো আৰু ইমানো আৰু হেৰি নহয় ন আজিকালি চবেই শিক্ষিত হৈছে চবে বুজি পায় চবে জানে আৰু তেওঁলোকে বুজি পাইছে এতিয়া মুখ্যমন্ত্ৰী এই প্ৰতিশ্ৰুতিবোৰ কিমান সঁচা আৰু যোৱা 5 বছৰত কিমান প্ৰতিশ্ৰুতি তেওঁ পালন কৰিলে কিমান প্ৰতিশ্ৰুতি তেওঁ আমাক দিয়া হিচাপত কাম কৰিলে। যোৱাবাৰ ইউপিপিএলক জিকাইছিলে কিয় জানে কাৰণ ৰানিং চৰকাৰ বিজেপি চৰকাৰ বিজেপিত যেতুকে ইউপিপিএল যোগদান কৰিছে যোগ দিয়াৰ কাৰণে ভাবিছে মানে যে যদি ইউপিপিএল জয় হয় তেনেহ'লে আমাৰ সুবিধা হ'ব বিটিচিত জনতাই তেনেকৈ ভাবিছিল কিন্তু এতিয়া গম পালে যে বিটিআৰৰ সেই জনতাখিনি যিখিনি ট্ৰাইবেল তেওঁলোকে ভাবিছে এতিয়া একোৱেই পোৱা নাই না অৰুণোদয় পাইছে না চৰকাৰী ঘৰ পাইছে নে কি পাইছে ৰাজসাহায্য বোলা বস্তুটো একোৱেই নাই বিটিআৰত বৰ্তমান একোৱেই পোৱা নাই আৰু নোপোৱাৰ কাৰণে এতিয়া তেওঁলোকে ভাবিবলৈ বাধ্য হৈছে যে এই যে চৰকাৰখনে এই যে প্ৰতিশ্ৰুতিবোৰ দিয়ে এইবোৰ সঁচা জানো এই কথাটো তেওঁলোকে যে ভাবিছে এই কথাটো আমাৰ মুখ্যমন্ত্ৰী নজনা নহয়। সেইকাৰণে এতিয়া চাওক আমি দেখিবলৈ পাইছোঁ যিহেতুকে 22 ছেপ্টেম্বৰত নিৰ্বাচনৰ দিন ঘোষণা আছে সেয়েহে কোনে কাক ক'ত প্ৰাৰ্থিত্ব দিব এইলৈ পূৰা ব্যস্ত হৈ পৰিছে আৰু চাওক যোৱাকালি ঘোষণা হ'ল কাজলগাঁও বুলি সমষ্টিত চন্দন ব্ৰহ্মক ঘোষণা কৰিছে প্ৰাৰ্থিত্ব দিছে বিজেপি মানে ইউপিপিএলে আৰু এই কথাটো যেনেকৈ হাগ্ৰামাই গম পালে হাগ্ৰামা মহিলাই গম পাই পিনে তেওঁ শুভেচ্ছা জনাইছে বিজেপিক যে সঁচাকৈ ভাল কাম কৰিছে ইউপিপিএলে ভাল কাম কৰিছে যে চন্দন ব্ৰহ্মক ইয়াতে দিছে। আচলতে কি জানেনে হাগ্ৰামা ছাৰে খুব টেলেণ্টেড হয় আৰু তেখেতে মানে মনে মনে বহি আছে ভাবিছে কোনে কাক ক'ত প্ৰাৰ্থিত্ব দিয়ে আগতে চাই ল'ব চাই লৈ পিনে তেওঁ চাগে প্ৰাৰ্থিত্ব ঘোষণা কৰিব সেয়েহে তেওঁ প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই। এনে কোৱা মতে 31 আগষ্টৰ ভিতৰত বিজেপিয়ে হওক বা বিপিএফে হওক মানে প্ৰাৰ্থিত্ব ঘোষণা কৰিব কিন্তু বিপিএফে এতিয়ালৈকে ঘোষণা কৰা নাই আৰু বিজেপিয়ে মানে ইউপিপিএলে ঘোষণা কৰিলে চন্দন ব্ৰহ্মক কাজলগাঁৱত যদিকে চন্দন ব্ৰহ্মক ঘোষণা কৰিছে প্ৰাৰ্থিত্ব দিলে গতিকে বিপিএফ এনে বহি থাকিব এতিয়া ভাবিছে হাগ্ৰামা ছাৰে যে এইজন ব্যক্তিক হৰুৱাবলৈ তেখেতে হাগ্ৰামা ছাৰে এটাই অংকত আছে সম্ভৱ মোৰ মনৰ ভাৱটোৱে কৈছোঁ যে বিজেপিয়ে আগতে কাক ক'ত দিয়ে টিকট চাই লওঁ আৰু সেইমতে আমাৰ মানে নিৰ্বাচন টেলেণ্টটো হ'ব যে আমি এজন টেলেণ্টেড ব্যক্তিক দিব লাগিব যিজনে তেওঁক হৰুৱাব পাৰে আৰু সেই অনুপাতে চাগে আমাৰ বিপিএফৰ মানে হাগ্ৰামা ছাৰে চাগে ৰৈ আছে। এতিয়া চন্দন ব্ৰহ্মক যেনেকৈ কাজলগাঁৱত দিছে চন্দন ব্ৰহ্ম বহুত সুখী কিন্তু চন্দন ব্ৰহ্ম হাৰিব বুলি অলৰেডি বিপিএফৰ মানে হেৰি হাগ্ৰামা ছাৰে গম পাই গ'ল সেয়েহে তেওঁ কৈছে যে শুভেচ্ছা দিছোঁ মুখ্যমন্ত্ৰীক বা ইউপিপিএলক শুভেচ্ছা দিয়া বুলি কৈছে ভাল পাইছে মানে চন্দন ব্ৰহ্মক দিয়াৰ কাৰণে তাৰমানে এতিয়া তাৰে মিনিংটো আপোনালোকে বুজি পাব। এতিয়া চাওক হাগ্ৰামাই যিহেতুকে এইকেইদিন হেলিকপ্টাৰ উৰাইছে মই কৈছে যে নিৰ্বাচনৰ গৰম বা বলিছে হাগ্ৰামাই কিন্তু পূৰা হেলিকপ্টাৰ উৰাই আছে এইকেইদিন বিটিচিত নিৰ্বাচনৰ কাৰণে কিন্তু ইউপিপিএলে গাড়ীৰে গৈ আছে। এতিয়া প্ৰমোদ বড়োই এই কথাখিনি কি কৈছে জানে যে তেওঁলোকতো 5 বছৰ নাছিলে গতিকে এইবাৰ আহিছে গতিকে তেওঁলোকে তেনেকৈ উৰাইছে আমি আৰু মাটিৰ মানুহ মাটিতে থাকিম দিয়ক। এটা কথা গম পাইছেনে আজি ইউপিপিএল প্ৰমোদ বড়োই তেখেতে তেনেকৈ কিয় ক'লে যে মাটিৰ মানুহ মাটি থাকিম ডাবল ইঞ্জিন চৰকাৰ বুলি কয় চাওক দিছপুৰ হওক দিল্লী হওক চবতে বিজেপি চৰকাৰ যেনেকৈ বিজেপিৰে হয় ইউপিপিএলটো গতিকে তেওঁ মাটিৰ মানুহ মাটি থাকিবলৈ কিয় ক'ব লাগে তেওঁতো হেলিকপ্টাৰ উৰাব পাৰে আচলতে তেওঁ সম্ভৱ দিয়া নাই মোৰ এটা মনৰ ভাৱ কাৰণ জানিছে মুখ্যমন্ত্ৰীয়ে সম্ভৱ গম পাইছে যে বিটিআৰত যদি হাগ্ৰামাৰ নিচিনাকৈ হাগ্ৰামাক ফেৰ মাৰিবলৈ গৈ হেলিকপ্টাৰ উৰাই
তেনেহ'লেও কাম নহ'ব চাগে যেহেতুকে বিজেপিৰ বহুত নেতাই BPFত যোগদান দি আছে বহুত মানে কৰ্মী BPFত যোগদান কৰি আছে এই কথাটো মুখ্যমন্ত্ৰীয়ে গম পাইছে আৰু মিটিংবিলাকত তেওঁ মানে প্ৰতিশ্ৰুতি দি বা মিটিং কৰি তেওঁ গম পাইছে যে জনসভা সমাগম কিমান এটা জনতাৰ সমাগম কিমান বিজেপিৰ মিটিংখনত তেওঁ এই কথাটো গম পায় সেয়েহে চাগে এতিয়া মানে প্ৰমোদ বৰক চাগে হেলিকপ্টাৰ উৰাব দিয়া নাই আৰু এতিয়া সেইকাৰণে কৈছে যে মই গাড়ীৰে গৈ আছোঁ আমি মাটিৰ মানুহ মাটিত থাকিম ডাবল ইঞ্জিন চৰকাৰ হোৱাৰ পিছত মাটিৰ মানুহ বুলি ক'লে আৰু চাজে নেকি আচলতে কি জানে UPPL বহুত আশাৰে জিকিয়াইছিলে যোৱাবাৰ BTRৰ মানুহে জনতাই ভাবিছিল আমি কিবা কিবি পাম এতিয়া চাওক যেনেকৈ পোৱা নাই তেওঁলোকক হয়তো ভাবিবলৈ বাধ্য হৈছে যে BPFক আমি দিব লাগিব বা BPFক জয় কৰিব লাগিব এতিয়া BTRৰ মানুহে এই কথাটো সম্পূৰ্ণভাৱে বিশ্বাস কৰি আছে ভাবিবলৈ বাধ্য হৈছে আৰু এতিয়া আমি মুখ্যমন্ত্ৰী কোৱা দেখিছোঁ শুনিছোঁ আজি এদিন দুদিন আগত এখন মিটিং হৈছিলে মিটিঙত মুখ্যমন্ত্ৰী কৈছে BTRৰ মিটিঙত গৈ পিনে কৈছে যে আজি 4000 ল'ৰা সব আগতে বোলে হৈছিল ইয়াতে গুলি চালনা আন্দোলন ধৰ্ণা ধৰ্মঘট এনেকুৱা ধৰণৰ ঘটনা হৈ আছিল BTRত তেওঁ যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰা এনেকুৱা ঘটনা ঘটা নাই BTRত গতিকে মুখ্যমন্ত্ৰী হোৱাৰ পৰা আগতে যাক গুলিয়াইছিল অথচ তেওঁলোকৰ হাতত পিস্তল থকাৰ পিছত একো কৰিব পৰা নাই এতিয়া মুখ্যমন্ত্ৰী হৈ পিনে এইবিলাক কথা আলোচনা কৰি ল'ৰাবিলাক ঘূৰাই আনিছে এই কথাখিনি আমাৰ মুখ্যমন্ত্ৰী কৈছে এই কথাখিনি কোৱাৰ পিছত আপুনি নিজে অনুভৱ কৰক ঠিক আছে তেওঁ মুখ্যমন্ত্ৰী হৈ আজি ভাল কাম কৰিছে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত BTRত আৰু কোনো ধৰণৰ অশান্তি নাই শান্তি আছে আগতে অশান্তি আছিল আগতে যে অশান্তি আছিল সেই আগৰ কেইবছৰটো তেওঁ মন্ত্ৰী আছিল চৰকাৰ যাৰা নহওক কংগ্ৰেছৰে হওক বা বিজেপিৰে হওক তেওঁ মন্ত্ৰীটো আছিল নাই স্বাস্থ্য মন্ত্ৰীয়ে হওক বা শিক্ষা মন্ত্ৰীয়ে হওক আমি বিভিন্ন ধৰণৰ মন্ত্ৰী হিচাপত তেওঁক পাইছোঁ যেহেতু তেওঁ মন্ত্ৰী আছিল তেওঁ এইবোৰৰ পৰা তেওঁ কিয় দূৰত আছিল বা এইবোৰত কিয় ৰখাব পৰা নাছিল যে এনেকুৱা ধৰণৰ আন্দোলন হ'ব নালাগে বা তেতিয়া তেওঁ শান্তি অনা কথা কিয় চিন্তা কৰিব পৰা নাছিল ইয়াৰ পৰা কি বুজিছে BTRৰ ৰাইজে ভাবিছে যে হাব হৈ খুটে বেজ হৈ যায় ইলেকশ্যনৰ আগতহে তাৰমানে ইলেকশ্যনৰ সময়তহে BTRৰ ৰাইজক চিনি পায় বা এইখন চৰকাৰৰ মানুহে BTRৰ ৰাইজৰ ওচৰত আহে ৰাইজৰ মানুহক চিনি পায় কিন্তু ইলেকশ্যন যোৱাৰ পিছত যে BTRক যে মানে সেকেন্ড ক্লাছ বা থাৰ্ড ক্লাছ বুলি ভাবে দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী মানুহ বুলি ভাবে এই কথাটো গম পায় কাৰণ গমে পাইছে নিৰ্বাচন যোৱাৰ পিছত যদি সমাজৰ মানুহে BTCৰ মানুহে যদি কিবা এটা সামাজিক কাম হিচাপত যদি দিছপুৰলৈকে যায় তেনেহ'লে সেই কামটো দিছপুৰত পেলাই থৈ দিয়ে ফাইলটোৱে হেৰাই যায় যদি ফাইলটোৱে হেৰাই যায় তেনেহ'লে BTRৰ ৰাইজে কি আশাৰে আৰু এইখন চৰকাৰক বা UPPLক ভোট দিয়ে জয়যুক্ত কৰাব আপোনালোকে চিন্তা কৰকচোন এতিয়া বহুত বিপাঙত পৰিছে BJPয়ে কাৰণ আগৰ কেইদিন যি প্ৰতিশ্ৰুতি আছিল প্ৰতিশ্ৰুতি হিচাপত কাম কৰিব পৰা নাছিল গতিকে এইবাৰ যে প্ৰতিশ্ৰুতি আছে এই প্ৰতিশ্ৰুতি যে কাম হ'ব বা কাম দিব BTRত এই কথাটো মুখ্যমন্ত্ৰীয়ে মানে ভিতৰি মানে তেওঁ চিন্তাত পৰি গৈছে যে যদিও তেওঁ মুখেৰে কয় যে আমি বহুত ভোটত জিকিম কিন্তু জিকিব যে আশা খুব ক্ষীণ দেখা গৈছে আজি হাগ্ৰামে কৈছে আমিতো বহুত আসন পাম যেতিয়া সাংবাদিকে সুধিছিল যে কিমান আসন পাব কওক ছাৰ তেতিয়া কৈছে নাই নকওঁ কাৰণ ক'লে লাজ পাব BJPও লাজ পাব আৰু কংগ্ৰেছও লাজ পাব গতিকে নকওঁ তেওঁলোকে লাজ পোৱা বা তেওঁলোকে বেয়া পোৱা কাম মই নকৰোঁ গতিকে আমি যে জয় হ'ম চিয়ৰ আৰু এটা কথা BTCত হাগ্ৰামাৰ চৰকাৰ হোৱাটো খাটাং এই কথাষাৰ মানে হাগ্ৰামৰ ফালৰ পৰা আহিছে আচলতে মুখ্যমন্ত্ৰী অনুভৱ কৰিছে যেনেকৈ মিটিংবোৰ কৰি আছে বিগত সময়ছোৱাত আমি দেখি আছোঁ মুখ্যমন্ত্ৰী ইখনৰ পিছত সিখন মিটিং কৰি আছে আৰু মিটিঙত কিমান মানুহ হৈ আছে জনতা কিমান হৈছে এই কথাটো মুখ্যমন্ত্ৰী গম পায় অনুভৱ কৰিছে যে চৰকাৰখন যে এইবাৰ নহয় বা নহ'বগৈ চাগে তেওঁ ভাবি লৈছে নাভাবিব পাৰে কাৰণ তেওঁৰ ভাবিলেও তেওঁ ৰাজহুৱাকৈ ক'ব নোৱাৰে জনতাই যে BPFকে ভাল পাই আছে বৰ্তমান সময়ত এই কথাটো মুখ্যমন্ত্ৰী নুবুজা নহয় গতিকে আপোনালোকে কি ভাবে কমেণ্টত জনাব কাৰ চৰকাৰ বিচাৰে UPPLৰ নে BPFৰ কমেণ্টত জনাবলৈ একদমেই নাপাহৰিব